নমস্কাৰ আজি মই আপোনালোকক মূৰৰ বিষ বা অত্যধিক হেডেক যে হয় সবৰে সেই বিষয়ত অলপমান ক'ব বিচাৰিছো। হেডেকতো বহুত কাৰণ আছে, আপোনালোকে জানে সাইনাসাইটিছৰ পৰা আৰম্ভ কৰি এচিডিটি হ'লে হওক বা কেতিয়াবা দিনটো নোখোৱাকৈ থাকিলে হাইপোগ্লাইচেমিয়া হ'লে বহুত ক্ষেত্ৰতে আপোনালোকৰ হেডেক হয় বা মানুহৰ মূৰৰ বিষ হয়। কিন্তু মই যিকেইটা কাৰণ আজি ক'ব খুজিছো হেডেকৰ বা মূৰৰ বিষত, সেইকেইটা অলপমান অত্যধিক বা চিভিয়াৰ হেডেকৰ কথা কৈ আছো। এটা হ'ল মাইগ্ৰেইন আৰু পেইনৰ লগত হয়তো ভমিটিং বা বমি টেন্ডেঞ্চি থাকিব পাৰে বা বমি হ'ব পাৰে। এক অসহনীয় মূৰৰ বিষ হয়। এই মাইগ্ৰেইনৰ ট্ৰিটমেণ্টৰ কাৰণে আমি চাইবেলিয়াম জাতীয় টেবলেট দিওঁ, কণ্টিনিউৱাছলি এটলিষ্ট 3 মান্থছ খাব দিওঁ। আৰু এটা কাৰণ হ'ল অত্যধিক মূৰৰ বিষৰ আৰু এটলিষ্ট 45 মিনিটছ লৈকে হয়তো আক্ৰান্ত হৈ থাকে মূৰৰ বিষত, অত্যধিক মূৰৰ বিষত। কেতিয়াবা চাব চকু ৰঙা হৈ থাকে বা চকু পৰা পানী ওলাব পাৰে, এনেকুৱা ধৰণৰ কিছুমান চিমটমছো মূৰৰ বিষৰ লগত থাকে। আৰু ডায়েগনষ্টিক ক্ৰাইটেৰিয়াটো হ'ল জেনেৰেলি টোপনিৰ পৰা হঠাতে সাৰ পাই উঠে মূৰৰ বিষৰ কাৰণে, আৰু কেইমিনিট মানৰ পৰা হয়তো 45 মিনিটছ মানলৈকে আক্ৰান্ত হৈ থাকে। এইটো হ'ল ক্লাষ্টাৰ হেডেক। ক্লাষ্টাৰ হেডেকটো কেতিয়াবা দেখা যায় যে নিজে নিজে উপশম হৈ যায়, তাৰপিছত আকৌ নোহোৱা হৈ যায়, বা কিছুমান ৰিস্ক ফেক্টৰ যেনেকুৱা এলকহল এডিকশ্যন বা আন কিছুমান ফেক্টৰৰ কাৰণে ক্লাষ্টাৰ হেডেক হ'ব পাৰে। আৰু তৃতীয়তে মই এটা অত্যধিক চিভিয়াৰ মূৰৰ বিষ বা হেডেকৰ কথা ক'ব বিচাৰিছোঁ। সেইটো হ'ল ট্ৰাইজেমিনেল নিউৰেলজিয়া বুলি ক'লে আমি যিটো কওঁ। এই বিষটো কেনেকুৱা ধৰণৰ হয়? এই বিষটো মূৰৰ এটা চাইডত হয়, মানে ফেচৰ এটা চাইড, মানে মিডলাইনৰ পৰা এটা চাইড মূৰৰ বিষটো হয়। অত্যধিক ছাডেন হয়, হঠাতে হয় আৰু অত্যধিক হয়। এই বিষৰ এছ'চিয়েটেড কেইটামান ফেক্টৰ থাকিব পাৰে, যেনেকুৱা ধৰক কেতিয়াবা ড্ৰিংকিঙৰ সময়ত বা কিবা খাই থকাৰ সময়ত বা মুখৰ মুভমেণ্টৰ লগত, কথা কওঁতে, টকিং কৰোঁতে বা টাচ কৰিলে, চিউইঙৰ সময়ত বা কিবা এটা যেতিয়া চিউইং কৰি খোৱা যায় তেনেকুৱা সময়ত এই পেইনটো হয়। আৰু কেতিয়াবা হয়তো একো এছ'চিয়েট ফেক্টৰ নথকাকৈ মূৰৰ এটা চাইডত খুব পেইন হয়, আৰু বিশেষ কৰি মূৰ আৰু ফেচৰ। আমাৰ এটা ট্ৰাইজেমিনেল নাৰ্ভ থাকে যিটো ফেচ বা মুখৰ এটা চাইডটো আমাৰ ছাপ্লাই কৰে, সেই নাৰ্ভটোৰ কাৰণে হয়। আৰু ইয়াৰ কাৰণটো জেনেৰেলি ভাস্কুলাৰ হ'ব পাৰে। এটা লুপ এটা ফৰ্ম হয়, লুপ এটা ফৰ্ম হৈ পেলাই কম্প্ৰেশ্যন দিয়ে ট্ৰাইজেমিনেল নাৰ্ভৰ ওপৰত, আৰু সেইকাৰণে এই পেইনটো হোৱা দেখা যায়। এতিয়া এই পেইনটো জেনেৰেলি আমি পেচেণ্টৰ হিষ্ট্ৰীৰ পৰা, পেচেণ্টে যি ধৰণে প্ৰেজেণ্ট কৰে বা কি ধৰণে পেইনটো হৈছে পেচেণ্টে যেনেধৰণে কয় তাৰ ওপৰতে আমি ডায়েগনচিছ কৰোঁ। কেতিয়াবা হয়তো CT স্কেন বা MRI দৰকাৰ হ'ব পাৰে ডায়েগন'জ কৰিবৰ কাৰণে। বিশেষ কৰি এই পেইনটো যে বেলেগ আন কোনো কেতিয়াবা টিউমাৰ বা কেতিয়াবা চিষ্ট বা কেতিয়াবা নাৰ্ভ শ্বীটৰ মাজত কিবা প্ৰব্লেম থাকিলে, এইবিলাক কাৰণবিলাক এক্সক্লুড কৰিবৰ কাৰণে, এটাকে এক্সক্লুড কৰিবৰ কাৰণে আমি কেতিয়াবা MRI বা CT স্কেনৰ সহায় ল'ব লগা হ'ব পাৰে। আৰু ইটো যে ট্ৰাইজেমিনেল নিউৰেলজিয়া হয়, তাৰ আমি কেনেকৈ বেলেগ মূৰৰ বিষৰ পৰা আমি তাক ছেপাৰেট কৰিব পাৰিম, তাৰ ভিতৰত হ'ল যে যদিহে কোনো ধৰণৰ তাতে সেইটো এৰিয়াত য'ত পেইনটো হৈছে বা টাচ কৰিলে বহুত পেইন পাইছে, বা মুখৰ মুভমেণ্ট বা চিউইং বা ড্ৰিংকিঙৰ সময়ত বা কথা কওঁতে হৈছে, সেইটো যদি আন কোনো এছ'চিয়েট ফেক্টৰ নাথাকে, লাইক মুখৰ ভিতৰত বা স্কিনত যদি কোনো আলচাৰ বা কোনো ধৰণৰ পিগমেণ্টেশ্যন বা কোনো দাগ বা কোনো ধৰণৰ আৰু আন বেমাৰ নাথাকে, বা কেতিয়াবা ডিফনেছ লগতে যদি কাণেৰে নুশুনা হ'ব পৰা বা তেনেকুৱা ধৰণৰ কোনো বেমাৰ যদি নাথাকে, বা অৰবাইটেল বা চকুৰ যদি কোনো ধৰণৰ প্ৰব্লেম নাথাকে, তেতিয়াহ'লে জেনেৰেলি আমি ইয়াক ডায়েগন'জ কৰোঁ। আৰু এটা হ'ল যে এনেকুৱা ধৰণৰ পেইনৰ কাৰণে আমি জেনেৰেলি কাৰ্বামাজেপিন টাইপৰ দৰৱ দিয়া যায়। আৰু এই কাৰ্বামাজেপিন দৰৱ দিয়াৰ পিছতো যদি পেইনটো যদি কমি নাযায়, তেতিয়াহ'লে আমি জেনেৰেলি বেলেগ বেমাৰৰ কথা ভাবিব লাগিব আৰু তাৰ ইনভেষ্টিগেশ্যন বা তাক ডায়েগনচিছ কৰিব লাগিব। আৰু মই ক'লোৱে যে ট্ৰাইজেমিনেল নিউৰেলজিয়াৰ মেইন ট্ৰিটমেণ্টটো হৈছে যে আমি কাৰ্বামাজেপিন জাতীয় বা অক্সকাৰ্বাজিন এনেকুৱা ধৰণৰ দৰৱ আমি দিব পাৰোঁ পেচেণ্টক। সেই দৰৱেদি, সেই ধৰণৰ দৰৱ দি পেলাই ট্ৰিটমেণ্ট কৰিব পাৰি। আৰু কেতিয়াবা ব্ৰেইনৰ ভিতৰত এটা পষ্টেৰিয়ৰ ফ'চা আছে, মানে পিছফালে, ব্ৰেইনৰ পিছফালে, য'ৰ পৰা ট্ৰাইজেমিনেল নাৰ্ভটো ওলাই আহে, তাতে কিবা প্ৰব্লেম থাকিব পাৰে। তাৰ কাৰণে হয়তো কেতিয়াবা নিউৰ' চাৰ্জাৰী দৰকাৰ হ'ব পাৰে, যিটোক আমি গামা নাইভ চাৰ্জাৰী বুলি কওঁ, তেনেকুৱা চাৰ্জাৰী দৰকাৰ হ'ব পাৰে। আৰু কেতিয়াবা হয়তো ৰাইজোটমি বুলি কওঁ, যিটো নাৰ্ভ গেংলিয়ন, য'ৰ পৰা পেইনটো ষ্টাৰ্ট হয়, সেই গেংলিয়নটোক আমি আমাৰ পদ্ধতিৰ দ্বাৰা, যেনেকুৱা CT স্কেন মেচিনত চাই পেলাই আমি তাতে মেডিচিন, সেই গেংলিয়নটোত আমি মেডিচিন দি বা তাক কেমিকেল এব্লেশ্যন বা থাৰ্মেল এব্লেশ্যন কৰিও এই পেইনটো আমি ঠিক কৰি দিব পাৰোঁ। থেংক ইউ।